মুকালমুৱাৰ গোৰাখাটাৰীত নিত্যাশ্ৰম শান্তি সেৱা সমিতিৰ ধৰ্মসভা আৰু সোণালী জয়ন্তী উদযাপন। মুকালমুৱাৰ গোৰাখাটাৰীৰ হৰিহৰ মন্দিৰৰ প্ৰাংগণত 4 দিনীয়াকৈ নিত্যাশ্ৰম শান্তি সেৱা সমিতিৰ ধৰ্মসভা আৰু সোণালী জয়ন্তী উদযাপন কৰে। পুৱাৰে পৰা চাফাই কাম, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় সোণালী জয়ন্তী অনুষ্ঠান। সোণালী জয়ন্তী উপলক্ষে গোৰাখাটাৰীৰ ৰাইজে ভাগৱতলৈ শোভাযাত্ৰা উলিয়ায়। মুকালমুৱাৰ পৰা আজিজ আলী ৰিপৰ্ট, NDS নিউজ। গোৰাখাটাৰী গাঁৱৰ নিত্যাশ্ৰম শান্তি সেৱা সমিতিৰ গৌৰৱ উজ্জ্বল দিন সোণালী জয়ন্তী। এই সোণালী জয়ন্তীত আমাৰ গাঁওখনৰ মানুহবিলাক আনন্দত উলহ মালহেৰে ভৰি পৰিছে আৰু ইয়াত আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিল। পতাকা উত্তোলন আমাৰ সভাপতি ভুৱনেশ্বৰ নাথে কৰিছে আৰু এই অঞ্চলৰ ৪৯ গৰাকী মানুহক মাতি আনি আমি ইয়াত সুন্দৰকৈ পতাকা উত্তোলন কৰিছোঁ। তাৰপিছত আমাৰ বৃক্ষৰোপণ আছিল আৰু স্মৃতি তৰ্পণ আছিল। স্মৃতি তৰ্পণ গাঁও উন্নয়নৰ সভাপতি গোলক নাথে কৰিছে। ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ শোভাযাত্ৰালৈ এতিয়া আমাৰ শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাত আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানটো এটা মৰ্যাদাপূৰ্ণ হ'বৰ কাৰণে বিবেচনা কৰিছোঁ। বিভিন্ন ধৰণৰ বড়ো মানুহ মাতিছোঁ। আমাৰ গাঁৱৰে কিছুমান ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ অভিনয় কৰিব। গাঁৱৰ ৰাইজে ওলাই আহিছে। আমাৰ যিবিলাক আত্মসহায়ক গোট আছে তেওঁলোকে নিজে নিজে আমাৰ লাৰু, পিঠা, দৈ এইবিলাক আমাৰ দি দিছে। আমি এই অঞ্চলৰ ৰাইজৰ বহুত সহায় পাইছোঁ। আমাৰ নাগাৰা নাম আছে, থিয় নাম আছে। আমি এটা সৌন্দৰ্যৰ কাৰণে মাজুলীৰ পৰা এটা সুন্দৰ সাংস্কৃতিক নাট্যগোষ্ঠী আমি মাতিছোঁ। তেওঁলোকে আমাক আমি বিশ্বাস কৰোঁ অতি শান্তি দিব। এনেধৰণে গোটেই অঞ্চলটোৰ লগত আমাৰ ৰাইজৰ সম্পৰ্ক কৰি লৈ আমি যাতে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ এইটো আশা ৰাখিছোঁ আৰু আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। গাঁওখন গোৰাখাটাৰী গাঁও। আমি 4 দিনীয়া কাৰ্যসূচী আমাৰ ইয়াত 4 দিনীয়া কাৰ্যসূচী বিভিন্ন ধৰণৰ আমাৰ আইটেম আছে। এইখিনি আজি প্ৰথম দিনা আমাৰ গ'ল পতাকা উত্তোলন আৰু ইয়াৰ পিছত আমাৰ আছে স্মৃতি তৰ্পণ হৈ গ'ল। তাৰপিছত আমাৰ বৃক্ষৰোপণ গছপুলি ৰোপণ, এতিয়া শোভাযাত্ৰা, তাৰপিছত আবেলি আছে আমাৰ ভাৱৰীয়া, তাৰপিছত নাগাৰা নাম। অহাকালি আছে আমাৰ এটা বৰক্ষেত্ৰী, গোটেই বৰক্ষেত্ৰী মিলি এটা ভাগৱত পাঠ হ'ব। ভকতবিলাক আহিব, প্ৰায় 50জন মান ভকত আহিব। আমাৰ সেই তেখেতসকলে কৰিব। তাৰপিছত আমাৰ আবেলি আছে আমি ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাত আমাৰ আহিব আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আহিব মুকুন্দ শৰ্মা আৰু আহিব আমাৰ সংস্কৃত কলেজৰ অধ্যক্ষ মাননীয় দীপজ্যোতি বৰপূজাৰী, তেখেত আহিব আৰু এজন কণমানি 9 বছৰীয়া ছোৱালী আহিব বাৰ্বী কলিতা আৰু আমাৰ গাঁৱৰ এজন ভাল প্ৰেৰণা বক্তা সেইজন সুৰজিত নাথ আহিব আৰু পৰহি আছে আমাৰ কি আছে যে আয়তীসকলৰ নাম আছে আৰু আবেলি আছে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন। এই স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে আমি মাতিছোঁ উদ্বোধক হিচাপে এটা সময়ত আমাৰ মুখ্যমন্ত্ৰী উপদেষ্টা হৃষিকেশ গোস্বামী ডাঙৰীয়া, তাৰপিছত আমাৰ প্ৰাগজ্যোতিষ কলেজৰ মনোজ মহন্ত, আমাৰ ইয়াৰে প্ৰথম মেট্ৰিকত প্ৰথম 60জনৰ প্ৰথম ফাৰ্ষ্ট ডিভিজন পোৱা গণিতত লেটাৰ আদ্যনাথক মাতিছোঁ। আমাৰ বাফি বাণীকান্ত কলেজৰ প্ৰাক্তন অধ্যক্ষ কনক চন্দ্ৰ নাথক মাতিছোঁ, হৰেন্দ্ৰ নাথ তালুকদাৰক মাতিছোঁ। এনেধৰণে আমাৰ হ'ব। তাৰপিছত আবেলি আছে, গধূলি সন্ধিয়া আছে সাংস্কৃতিক সন্ধিয়াত আমাৰ বিভিন্ন আমি নাগাৰা নাম মাতিছোঁ, থিয় নাম মাতিছোঁ। আমাৰ বিভিন্ন ভোৰতাল নৃত্য কৰাৰ কাৰণে মাজুলীৰ পৰা আহিব এইবিলাকে।